কৃত্ৰিম বুদ্ধিমত্তা হ'ব লাগিছিল অমাতৰ মাত আকালৰ ভাত হিচাপে, কিন্তু মাননীয় অধ্যক্ষ মহোদয় কৃত্ৰিম বুদ্ধিমত্তাক বৰ্তমান শিক্ষাৰ্থীসকলে ব্যৱহাৰ কৰা দেখা গৈছে যেন হীৰা বিক্ৰী কৰি কোনে ক্ৰয় কৰিছে। গতিকে মাননীয় অধ্যক্ষ মহোদয় আজি যদি মোৰ হাতত এটা কলম তুলি দিয়া হয়, এই কলমখনে মই এখন গ্ৰন্থ ৰচনা কৰিম নে এজন ব্যক্তিক খালি গুচি হত্যা কৰিম, সেয়া নিৰ্ভৰ কৰিব সম্পূৰ্ণ মোৰ মানসিকতাৰ ওপৰত। গতিকে মাননীয় অধ্যক্ষ মহোদয় কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগৰ ফলত নিজৰ স্মৃতি শক্তি আৰু সমালোচনাত্মক চিন্তাধাৰা আৰু বিশ্লেষণ ক্ৰমান্বয়ে শেষ হোৱাৰ লগে লগে মাননীয় অধ্যক্ষ মহোদয় কৃত্ৰিম বুদ্ধিমত্তাই সাধাৰণ এক বৈজ্ঞানিক বিশ্লেষণৰ পৰা শিক্ষকলৈ ৰূপান্তৰিত হোৱা দেখা পোৱা গৈছে। মাননীয় অধ্যক্ষ মহোদয় এতিয়া আহিছোঁ আজিৰ বিধেয়কখনৰ গভীৰতাৰ মাজলৈ। মাননীয় অধ্যক্ষ মহোদয় আজিৰ বিধেয়কখনৰ দুটা ভাগত ভাগ কৰি ল'ব বিচাৰিছোঁ। এটা হৈছে কৃত্ৰিম বুদ্ধিমত্তা আৰু আনটো হৈছে শিক্ষাৰ্থীৰ সংজ্ঞানাত্মক বিকাশ। মাননীয় অধ্যক্ষ মহোদয় কৃত্ৰিম বুদ্ধিমত্তা কেৱল একবিংশ শতিকাৰ নহয়, এয়া বিংশ শতিকাৰে বৈজ্ঞানিক এক ফচল। কিন্তু মাননীয় অধ্যক্ষ মহোদয় বৰ্তমান সময়ছোৱাত একবিংশ শতিকাত শিক্ষাৰ্থীসকলে বহুলভাৱে এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্স অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তা প্ৰয়োগৰ ফলত তেওঁলোকৰ যি সমালোচনাত্মক চিন্তাধাৰা সাংঘাত্মক চিন্তাধাৰা কমি অহা দেখা গৈছে। মাননীয় অধ্যক্ষ মহোদয় চন 2025 আৰু এই 2025 চনটোকে সন্মানীয় অসম চৰকাৰে কিতাপৰ দিৱস হিচাপে কিতাপ গ্ৰন্থ দিৱস হিচাপে পালন কৰি অহা দেখা গৈছে। কিন্তু মাননীয় অধ্যক্ষ মহোদয় শিক্ষাৰ্থীসকলে বহুলভাৱে ব্যৱহাৰ কৰা আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ফলত এতিয়া এই কিতাপৰ বৰ্ষ হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাৰ বৰ্ষ হিচাপে প্ৰতিষ্ঠা লাভ কৰিব, সেয়া আমি মৰ্মে উপলব্ধি কৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয় সন্মানীয় বিৰোধী পক্ষৰ এগৰাকী বক্তাই অষ্ট্ৰেলিয়া আৰু ৰাছিয়াৰ দৰে দেশসমূহৰ কথা কৈ থৈ গ'ল, কিন্তু মই তেওঁৰ উদ্দেশ্যে কৈ ভাল পাম যে এইখন বিশ্বৰে আটাইতকৈ সৰ্বশক্তিমান প্ৰযুক্তিবিদ্যাৰ দিশত আগবঢ়া এখন দেশ। চাইনাৰ এখন নিউজ পেপাৰত 15/5/2025 তাৰিখে এখন চাইনাৰ নিউজ ডেইলি প্ৰকাশ পাইছিল যে চাইনাৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ যি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তা সেই প্ৰয়োগৰ পৰা তেওঁলোক বিৰত থাকিব লাগে। তাত স্পষ্টভাৱে লিখিছে যে গাইডলাইন টু ৰেগুলেট ইউজ অফ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইন স্কুল। মাননীয় অধ্যক্ষ মহোদয় তাৰ বাবে এইখন ভাৰতবৰ্ষৰ এটা টাইমছ অফ ইণ্ডিয়াৰ এটা বাৰ্তা মই তেওঁলোকৰ ওচৰত দাঙি ধৰিব বিচাৰিছোঁ। এই টাইমছ অফ ইণ্ডিয়াত কৈছিল ডু নট ট্ৰাষ্ট ChatGPT, আৰু এয়া কোনো মই বা অন্য এজন ব্যক্তিয়ে কোৱা কথা নহয়, এয়া কৈছিল ChatGPT CEO চেম এলটমেনে। গতিকে মাননীয় অধ্যক্ষ মহোদয় কিমানখিনি হোৱাৰ পিছতে বুজি উঠিব লাগে যে ChatGPT ছাত্ৰ ছাত্ৰীক কিদৰে এক অন্য এক দিশলৈ ঠেলি দিছে। গতিকে মাননীয় অধ্যক্ষ মহোদয় কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ হ'ব লাগিছিল অন্য ধৰণে, কিন্তু ব্যৱহাৰ হৈছে এক ধৰণেহে। গতিকে মাননীয় অধ্যক্ষ মহোদয় কিমানখিনি কোৱাৰ পিছতো যদি সন্মানীয় বিৰোধী পক্ষৰ সদস্যসকলে তেওঁলোকৰ নিজৰ মততেই অটল থাকে, তেনেহ'লে আপোনাৰ জৰিয়তে তেওঁলোকক কৈ ভাল পাম সেই ক্ষুধাগ্ৰস্ত এটি গীতৰ জৰিয়তে কবিতাৰ কলিকাই জিলিকনি ছটিয়াই জীৱনৰ বাট মোৰ দিলে পোহৰাই, জীৱনৰ কথা ভাবি মৰণক মুখি মুৰি কেন্দুৰি আহিলে মোৰ খোজ আগুৱাই। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়।